ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম সদ্যহতে হৈ যোৱা কাৰ্বি আংলং জিলাৰ ক্লাছ 10ৰ জেনেৰেল সায়েন্সৰ যেটো কোৱেশ্চন পেপাৰ আছে সেই কোৱেশ্চন পেপাৰৰ যি 45 টা MCQ আছে MCQ কেইটা আমি 100% কনসেপচনৰ সৈতে আলোচনা কৰিম ইয়াৰ আগতে বহুত কেইটা জিলাৰ MCQ আলোচনা কৰা হৈছে যদি তোমালোকে ভিডিঅবোৰ চোৱা নাই তেতিয়াহলে ভিডিঅবোৰ চাই লবা প্লেলিষ্টত দিয়া আছে আৰু যদি তোমালোকৰ জিলাত যদি প্ৰিবোৰ্ড এক্সাম হৈ গৈছে তেতিয়া হলে 7002824673 এটো নম্বৰত তোমালোকে PDF কৰি কোৱেশ্চন পেপাৰবোৰ পঠাই দিবা মই তোমালোকক হেবোৰ সলিউশন কৰি দি দিম মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ কাৰণে WhatsApp গ্ৰুপ বনোৱা হৈছে মই কমেন্ট সেকশনত লিংক দি দিছো তোমালোকে তাতে গৈ WhatsApp গ্ৰুপত জয়েন হোৱা তাতে তোমালোকে সকলো ধৰণৰ PDF পাই যাবা তোমালোকৰ সায়েন্স আৰু ম্যাথছৰ 100% চেপ্টাৰ ওয়াইজ MCQ আলোচনা কৰা হৈছে তোমালোকে যদি চোৱা নাই তেতিয়া হলে তোমালোকে প্লেলিষ্টত গৈ ভিডিঅবোৰ চাই লোৱা আৰু তোমালোকে গ্ৰুপত জয়েন হোৱা তাতে মই প্লেলিষ্টৰ লিংক শেয়াৰ কৰিম এতিয়া চোৱা ইয়াতে তোমাৰ কাৰ্বি আংলং জিলাত যিকেইটা কোৱেশ্চন আহিছে এটো তোমাৰ বহুত ফেভৰেবল কোৱেশ্চন হয় এতে এক নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা তলৰ কোনটো এটা সন্তুলিত ৰাসায়নিক সমীকৰণ সঠিকভাৱে প্ৰতিনিধিত্ব কৰিছে তেতে ৰাসায়নিক সমীকৰণ এটা সন্তুলন হ'বলৈ হলে তোমাৰ বিক্রিয় পদাৰ্থ আৰু বিক্রিয়াজাত পদাৰ্থ সদায় সেম থাকিব লাগিব তেতিয়া হলে হেতু সন্তুলন হ'ব এতে চোৱা আয়ৰন 3টা আছে ইয়াতে আয়ৰন আছে এটা গতিকে এটো নহয় ইয়াতে তোমাৰ আয়ৰন আছে 3টা ইয়াতেও আয়ৰন আছে 3টা ইয়াতে হাইড্ৰোজেন আছে কিমানটা ইয়াতে আছে 8টা গতিকে ইয়াতেও আছে 8টা গতিকে এটো বি নম্বৰ অপচনটো কারেক্ট অপচন হ'ব ইয়াৰ পিছত 2 নম্বৰ কোৱেশ্চনটো চোৱা 2 নম্বৰ কোৱেশ্চনত কি কৈছে এটো এজন ছাত্ৰই জানিব পাৰিলে যে খাদ্য কোম্পানীয়ে চিপছৰ পেকেটত নাইট্ৰজেন গেছ ভৰাই কি উদ্দেশ্যৰে নাইট্ৰজেনৰ পেকেটিং কৰে কাৰণ তোমাৰ যেটো তোমাৰ নাইট্ৰজেন গেছ আছে হেতু তোমাৰ এন্টিঅক্সিডেন্ট হিচাপে কাম কৰে এন্টিঅক্সিডেন্ট বা তোমাৰ এটো বিজাৰক পদাৰ্থ হিচাপে কাম কৰে যত তোমাৰ অক্সিজেন ৰোধ কৰে তেৰে এ নম্বৰ অপচনটো কি হ'ব কারেক্ট হ'ব যে তোমাৰ দুৰ্গন্ধিতা ৰোধ কৰে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা আমাৰ ছাত্ৰ ছাত্ৰী সকল অলপমান তোমালোকে এডজাস্ট কৰি লবা মোবাইলৰ পাৱাৰটো মানে কোৱালিটিটো ই হৈ আছে PDFৰ কোৱালিটিটো হিমান এটা ঠিক নহয় ইয়াৰ পিছত 3 নম্বৰ কোৱেশ্চনটো চোৱা এটা দ্ৰৱই নীলা লিটমাছ ৰঙা কৰে ইয়াৰ pH হ'ব পাৰে এতে চোৱা নীলা লিটমাছ ৰঙা কৰিছে নীলা লিটমাছ ৰঙা কৰে কোনে এচিডে কৰে আৰু এচিডৰ তোমাৰ pHৰ ভ্যালু সদায় তোমাৰ কি হ'ব হাততকৈ কম হ'ব এচিডৰ pHৰ ভ্যালু সদায় হাততকৈ কম হয় তো হাততকৈ কম এটাই আছে এটো এ নম্বৰ অপচনটো কারেক্ট হয় 4 নম্বৰ চা তলৰ কোনটো যৌগক সোডা এসিড বা সোডা অগ্নি নিৰ্বাপক যন্ত্ৰত ব্যৱহাৰ কৰা হয় তো এটো হ'ব সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট এটো তোমাৰ বা সোডিয়াম বাইকাৰ্বনেট বুলিও কয় এটো সি নম্বৰ অপচনটো কারেক্ট অপচন হয় ইয়াৰ পিছত চোৱা ইয়াতে তোমাৰ তলৰ কোনটো ধাতুকল্পৰ উদাহৰণ নহয় এটো এলুমিনিয়াম হ'ব ধাতুকল্পৰ উদাহৰণ নহয় তো সিলিকন জার্মেনিয়াম বোরন তার পিছত আছে আর্সেনিক তার পিছত আছে তোমার এন্টিমনি টেলুরিয়াম আৰু পলনিয়াম ঠিক আছে তো এইটো চাৰিটা ৰিফেল আছে তিনিটা এইকেইটা হৈছে তোমাৰ ধাতুকল্প টোটাল 7টা ধাতুকল্প আছে ধাতুকল্প এই 7টা হয় মনত ৰাখিবা সিলিকন জার্মেনিয়াম বোরন আর্সেনিক এন্টিমনি টেলুরিয়াম আৰু পলনিয়াম আৰু এইকেইটা মই মনত ৰাখাৰ কাৰণে তুমি এইটো মনত ৰাখিব পাৰা বাসিজা আন্টিডেপো এটো বাসিজা আন্টিডেপো ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 6 নম্বৰ কোৱেশ্চনটো কি কৈছে এতে বায়ুত অতিৰিক্তভাৱে পটাছিয়াম ধাতু দহন ঘটিলে উৎপন্ন হোৱা যৌগটো কি এটো পটাছিয়াম ডাইঅক্সাইড এটো বি নম্বৰ অপচনটো কারেক্ট অপচন হয় ইয়াৰ পিছত 7 নম্বৰ কোৱেশ্চনটো চোৱা এটো বিউটেন অনুত এতে বিউটেন সো লাষ্টত এন আহিছে তো লাষ্টত এন আহিলে এটো এটা এলকেন যৌগ হয় আৰু এলকেন যৌগ হলে এটো বিউট মানে 4 তো 1 2 3 4 এটা তুমি কার্বনৰ ব্যালেন্স কমপ্লিট কৰা এটা ব্যালেন্সি কমপ্লিট কৰিলে এটা সব কেইটা বন্ড আহিছে তো 1 2 3 4 5 6 7 8 9 10 11 12 13 13টা আহিছে গতিকে এটা সি নম্বৰ অপচনটো কারেক্ট অপচন হ'ব 8 নম্বৰ কোৱেশ্চনটো চোৱা 8 নম্বৰ কোৱেশ্চনত কি কৈছে এটা কোনটো কাৰ্যকৰী গুটে কাৰ্বনৰ সৈতে মিলি এলকহল যৌগ উৎপন্ন কৰে তো এলকহল হলে তোমাৰ OH হয় এটা তোমাৰ CHO হলে এটো তোমাৰ এলডিহাইড হয় তোমালোকে মনত ৰাখা এইবোৰ বহুত ইম্পৰ্টেন্ট হয় আৰু COOH হলে এটো হৈছে তোমাৰ কাৰ্বক্সিলিক গ্ৰুপ আৰু এটো হৈছে কিটোন গ্ৰুপ তেতে আমাৰ এলকহলৰ কথা কৈছে গতিকে বি নম্বৰটো কারেক্ট অপচন হ'ব ইয়াৰ পিছত 9 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে তোমাৰ কি কৈছে
ৰাসায়নিক বিক্ৰিয়াটোত ইথানলক পটাছিয়াম ডাইক্ৰমেট আৰু সালফিউৰিক এচিডত ব্যৱহাৰ কৰি জাৰিত কৰা হৈছে। এটা চোৱা এইটো 1 2 এইটো আছে তোমাৰ ইথানলে যদি তোমাৰ পটাছিয়াম ডাইক্ৰমেট বা সালফিউরিক এসিডৰ উপস্থিতিত বিক্রিয়া কৰে তেতিয়াহলে কি উৎপন্ন হ'ব এটো চোৱা এলকহল তোমাৰ কি হয় কার্বক্সিলিক গ্ৰুপলৈ পৰিৱৰ্তন হয় এটো ডি নম্বৰ অপশনটো কাৰেক্ট হয় এটোৰ নাম হৈছে তোমাৰ ইথানয়িক এসিড তোমাৰ এলকহল অৰ্থাৎ ইথানয়িক এসিডলৈ পৰিৱৰ্তন হয় তো এটো তোমাৰ বহুত ইম্পৰ্টেন্ট ৰিঅ্যাকশন হয় তোমালোকে এইবোৰ ৰিঅ্যাকশন ইগনোৰ কেতিয়াও নকৰিবা ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াৰ পিছৰ কোৱেশ্চনটো 10 নম্বৰ কোৱেশ্চনটোত কি কৈছে এতে কোনটো শৃংখল সমগণীয় শৃংখল হিচাপে শ্ৰেণীভুক্ত কৰিব পাৰি সো সমগণীয় শ্ৰেণী হলে তোমাৰ দুটা ওচৰা-ওচৰি মূলকৰ মাজতে এটো CH2 মূলকৰ পাৰ্থক্য থাকিব অৰ্থাৎ এটা কাৰ্বনৰ পাৰ্থক্য থাকিব আৰু তোমাৰ দুটা হাইড্ৰোজেনৰ পাৰ্থক্য থাকিব এতিয়া তুমি লক্ষ্য কৰা এতে কাৰ্বন আছে এটা ইয়াতে কাৰ্বন আছে দুটা তো ইয়াতে ডিফারেন্স তো সেমে আছে এটা হাইড্ৰোজেন ইয়াতে আছে তোমাৰ কেইটা এটা আৰু ইয়াতে আছে পাঁচটা কিন্তু ডিফারেন্স হ'ব লাগিছিল দুটা গতিকে এটো আমাৰ নহয় বি নম্বৰটো আছে কাৰ্বন এটা আছে ইয়াতে কাৰ্বন দুটা আছে তো কাৰ্বনৰ ডিফারেন্স 1 আছে এটা হাইড্ৰোজেন আছে তিনিটা ইফালে আছে পাঁচটা ইফালে আছে সাতটা তো হাইড্ৰোজেনৰ ডিফারেন্স 2 আছে গতিকে বি নম্বৰ অপশনটো কাৰেক্ট হয় তোমালোকে মই যিখিনি ডেসক্ৰিপচন দিও এখিনি মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় 11 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে তোমাৰ এটা পৰমাণুৰ ইলেক্ট্ৰনৰ বিন্যাস হৈছে 287 এই মৌলবোৰৰ ভিতৰত কোনটোৰ হৈতে ৰাসায়নিক সাদৃশ্য থাকিব এটা চোৱা ইলেক্ট্ৰনীয় বিন্যাস দিয়া আছে তোমাৰ 287 অৰ্থাৎ এই মৌলটোৰ যোজ্যতা 1 তো যিবোৰ মৌলৰ যোজ্যতা সেম থাকে সেই মৌলবোৰৰ যোজ্যতা ৰাসায়নিক ধৰ্ম একে হয় তো নাইট্ৰজেনৰ ইলেক্ট্ৰনীয় বিন্যাস লিখিলে 25 হ'ব যাৰ ব্যালেন্সি হ'ব 3 গতিকে এটোৰ লগত নিমিলে ফ্লোৰিনৰ আছে 9 তো এটোৰ ব্যালেন্সি হ'ব 27 যাৰ যোজ্যতা হ'ব 1 এটো পটাছিয়ামৰ হ'ব তোমাৰ 285 ইয়াৰ ব্যালেন্সি হৈছে তোমাৰ 3 আৰু আৰ্গন হ'ব তোমাৰ 288 হয়নে তো 28 10 18 হয় ইয়াৰ ব্যালেন্সি হৈছে 0 এতিয়া সো তোমাৰ ইয়াৰ লগত ইয়াৰ ব্যালেন্সি 1 আছিল তো কোনটোৰ ব্যালেন্সি 1 আছে তো ফ্লোৰিনৰ গতিকে ফ্লোৰিনৰ লগত এটো কি থাকিব মিল থাকিব এটো বি নম্বৰ অপশনটো কাৰেক্ট অপশন হয় ইয়াৰ পিছত তোমাৰ 12 নম্বৰ কোৱেশ্চনটো চোৱা 12 নম্বৰ কোৱেশ্চনটো কি কৈছে মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকা ব্যৱহাৰ কৰি পটাছিয়ামৰ অক্সাইডৰ সংকেত কি হ'ব চোৱা মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকা মতে অক্সাইডৰ সংকেত আছিল R2O তো ইয়াতে R মানে তোমাৰ কি আছে তো গতিকে K2O হ'ব গতিকে ইয়াৰে তোমাৰ কি হ'ব তো বি নম্বৰ অপশনটো কাৰেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা অবাথকন সংগঠিত ক'ত হয় এটো কুপ্ৰৰকত সংগঠিত হয় এটো ডি নম্বৰ অপশনটো কাৰেক্ট অপশন হয় ইয়াৰে বেছি বা কুক্ষীয় প্ৰক্ৰিয়াৰ মুদ্ৰা কোন হয় এটিপি হয় এটিপিৰ ফুল ফর্ম হৈছে তোমাৰ এডিনোসিন ট্ৰাইফসফেট এডিনোসিন এটো ট্ৰাইফসফেট এডিনোসিন ট্ৰাইফসফেট ইয়াৰ পিছত 15 নম্বৰ কোৱেশ্চনটো চোৱা 15 নম্বৰ কোৱেশ্চনটোত কি কৈছে এতে পাচন তন্ত্ৰৰ কোনটো অংগৰ পৰা খাদ্যৰ পাচন আৰম্ভ হয় খাদ্যৰ পাচনটো আমাৰ মুখৰ পৰা আৰম্ভ হয় গতিকে এ নম্বৰ অপশনটো কাৰেক্ট অপশন হ'ব ইয়াৰ পিছত তোমাৰ 16 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে তলৰ কোনটো উদ্ভিদৰ হৰমন তোমাৰ এটো সাইটোকাইনিন হয় এটো উদ্ভিদৰ হৰমন হয় ইনসুলিন এস্ট্ৰোজেন আৰু থাইরক্সিন এটা প্ৰাণীৰ হৰমন আৰু সাইটোকাইনিন হৈছে উদ্ভিদৰ হৰমন ইয়াৰ পিছত 17 নম্বৰ কোৱেশ্চনটো চোৱা এটো বহুত ইজি কোৱেশ্চন হয় তোমাৰ এটো জিলা এগৰাকী মহিলাই অনিয়মীয়া ঋতুচক্ৰত ভুগি আছে কোনটো বিকল্পই তোমাৰ এন্ডোক্ৰাইন গ্ৰন্থিৰ পৰা মহিলাগৰাকীৰ শৰীৰত অভাৱ হোৱা হৰমনটো দেখুৱাইছে এটো চা ঋতুচক্ৰ সদায় তোমাৰ এস্ট্ৰোজেনৰ লগত জড়িত হৈ থাকে গতিকে এটো তোমাৰ এ নম্বৰ অপশনটো কাৰেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো 18 নম্বৰ কোৱেশ্চনটোত কি কৈছে যেটো তোমাৰ মাজুলী জিলাৰ যিখন সায়েন্সৰ কোৱেশ্চন পেপাৰ সেই সায়েন্সৰ কোৱেশ্চন পেপাৰখন কিন্তু তোমাৰ এটোৰ তুলনাত বহুত টান হৈছে মানে এটোৰ তুলনাত টান হৈছে ঠিক আছে তোমালোকে চাই লবা মাজুলী জিলাৰ কোৱেশ্চন পেপাৰ মই আপলোড কৰিছো ইয়াৰে যিবোৰ কোৱেশ্চন পেপাৰ আছে সেই কোৱেশ্চন পেপাৰখিনি তোমাৰ বহুত ইন্টেলেকচুৱেল হয় মানে তোমাৰ 100% নলেজ থাকিলেহে পাৰিবা ইয়াৰ পিছত তোমাৰ এটো চোৱা 18 নম্বৰ কোৱেশ্চন কি হৈছে মানুহৰ দেহত হৰমন নিহৰণ কৰাৰ সময় আৰু পৰিমাণ কেনেকৈ নিৰ্ধাৰণ কৰা হয় এটো ফিডব্যাক পদ্ধতিৰ হয় এটো তোমাৰ এ নম্বৰ অপশনটো কাৰেক্ট অপশন হয় ইয়াৰ পিছত 19 নম্বৰ কোৱেশ্চনটো চোৱা 19 নম্বৰ কোৱেশ্চনত কি কৈছে মস্তিষ্কৰ যি অংশ দেহৰ সমতা আৰু ভংগিমা নিয়ন্ত্ৰণ কৰে সেই অংগটো কি হয় চেৰিবেলাম
এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় 20 নম্বৰ কোৱেশ্চন চোৱা ভিন্ন অংশ বিশিষ্ট জীৱই সিহঁতৰ দেহৰ কোনো এটা অংগৰ পৰাই নতুন এটা প্ৰজন্মৰ জীৱৰ উৎপত্তি কৰি ল'ব পাৰে এই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় পুনৰ জীৱন বুলি কোৱা হয় ইয়াৰ পিছত তোমাৰ বাৰ্ডিং ফিউজন আৰু ফ্ৰেগমেন্টেশন কি হয় ইয়াৰে কিন্তু এক্সাম্পল ইয়াৰে উদাহৰণ মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় ইয়াৰে তুমি উদাহৰণ মনত ৰাখিবা ইয়াৰে উদাহৰণ মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় আৰু ডেফিনেশন কেইটা ইয়াৰ পিছত তোমাৰ 21 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে অযৌন প্ৰজননৰ মুকুলতম ক'ত সংঘটিত হয় এটো ইষ্টত সংঘটিত হয় এমিবা তোমাৰ দ্বিবিভাজন কৰে প্লাজমোডিয়ামে বহু বিভাজন কৰে আৰু লেশমিনিয়া তোমাৰ বিখণ্ডন কৰে গতি গোটেইকেইটা কৈ দিলো মনত ৰাখা 22 নম্বৰ কোৱেশ্চন চোৱা স্ত্ৰী কেশৰৰ কোনটো অংশ প্ৰজনন কৰিবলৈ পুং কেশৰৰ পৰা পৰাগৰেণু গ্ৰহণৰ বাবে দায়বদ্ধ হয় সেইটো হৈছে গৰ্ভমুণ্ড এটো ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় 23 নম্বৰ কোৱেশ্চনটো চোৱা 23 নম্বৰ কোৱেশ্চনত কি কৈছে যদি জিনীয় গাঁথনি কেপিটেল টি আৰু চাপৰ স্মল টি যুক্ত গছৰ মাজত সংকৰণ ঘটোৱা হয় পিছৰ আপত্তিজনত কেনেকুৱা ধৰণৰ গছ পাম আমি গোটেইকেইটা ওখ পাম এটো গোটেইকেইটা ওখ এটো তোমাৰ বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় ইয়াৰ পিছত তোমাৰ 24 নম্বৰ কোৱেশ্চনটো চোৱা 24 নম্বৰ কোৱেশ্চনত কি কৈছে এজোপা হালধীয়া আৰু ঘূৰণীয়া বীজ বহন কৰা আনজোপা সেউজীয়া আৰু হুতুৰাৰ পৰা দুজোপা মটৰ মাহৰ গছৰ মাজত যেতিয়া সংকৰণ ঘটোৱা হয় তেতিয়া দ্বিতীয় জনুৰ গছবোৰ যি অনুপাতত পোৱা যাব হেতু কিমান হ'ব 9:3:3:1 অৰ্থাৎ এই কোৱেশ্চনটো তোমাৰ ডাইৰেক্টলি এনেকৈ সুধিব পাৰে যে মেন্ডেলৰ দ্বিসংকৰণ পৰীক্ষাৰ অনুপাত কি তথাপি আনসাৰ সেম আহিব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 25 নম্বৰ কোৱেশ্চনত কৈছে তোমাৰ সমসংস্থ অংগৰ উদাহৰণ এটো সমসংস্থ মানে কি তোমাৰ জীৱৰ উৎপত্তি স্থান একে আৰু গঠন একে মনত ৰাখিবা উৎপত্তি স্থান একে হ'ব লাগিব লগতে গঠন একে হ'ব লাগিব কিন্তু কাম বেলেগ বেলেগ হেবোৰক সমসংস্থ অংগ বুলি কয় আৰু জীৱৰ তোমাৰ উৎপত্তি স্থান আৰু গঠন বেলেগ কিন্তু কাম একে হেবোৰক কয় সমবৃত্তিক অংগ এটো কামৰূপ মেট্ৰ' জিলাত এটো ডেসক্ৰিপচন টাইপ কোৱেশ্চনত আহিছে তোমালোকে কামৰূপ মেট্ৰ' জিলাৰ কোৱেশ্চন পেপাৰটো চাই লবা মোৰ চেনেলতে আপলোড কৰা আছে প্লেলিষ্ট বনোৱা আছে তাতে গোটেইখিনি পাই যাবা তো ইয়াতে সমসংস্থ মানে তোমাৰ উৎপত্তি স্থান আৰু গঠন একে হ'ব লাগিব কাম যিকোনো হ'ব পাৰে তো ইয়াতে তোমাৰ কোনটো অপশ্যন কাৰেক্ট হ'ব সমসংস্থ যেহেতু কৈছে এতে চৰাইৰ দেউকা আৰু বাদুলিৰ দেউকা নহয় কাৰণ ইহঁতৰ কাম একে এটো সমবৃত্তিক অংগ হয় পখিলাৰ পাখি আৰু বাদুলিৰ দেউকা এটো সমবৃত্তিক অংগ হয় পাৰৰ পাখি আৰু মানুহৰ হাত ইয়াতে বাটৌ চৰাইৰ পাখি আৰু মৌমাখিৰ পাখি এটো সমবৃত্তিক অংগ হয় গতিকে ইয়াৰে সি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব পাৰৰ পাখি আৰু মানুহৰ হাত সো এটা পাখিটো ইউজ কৰা হয় উৰাৰ কাৰণে আৰু মানুহৰ হাত ইউজ কৰা হয় বিভিন্ন ধৰণৰ কামৰ কাৰণে গতিকে 25 এটো সি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় 26 নম্বৰ কোৱেশ্চনটো চোৱা 26 নম্বৰ কোৱেশ্চনত কি কৈছে এতে লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্ৰতিবিম্ব পাবলৈ লক্ষ্যবস্তুটো উত্তল লেন্সৰ কোনটো স্থানত ৰাখিব লাগিব এতে তোমাৰ সৎ প্ৰতিবিম্বৰ কথা কৈছে তো যেহেতু সৎ প্ৰতিবিম্বৰ কথা কৈছে গতিকে এটো আমি ৰাখিম ফোকাস দৈৰ্ঘ্যৰ 2 গুণ দূৰত্বত এটো সি নম্বৰ অপশ্যনটো তোমাৰ কি হ'ব কাৰেক্ট অপশ্যন হ'ব 27 নম্বৰ কোৱেশ্চনটো চোৱা 27 নম্বৰ কোৱেশ্চনত কি কৈছে এৰে তোমাৰ কৈছে লেন্স এখনৰ ফোকাস দৈৰ্ঘ্য 1 মিটাৰ হলে ক্ষমতা কি হ'ব আমি সকলে জানো p = 1/f ইয়াতে তোমাৰ ফোকাস দৈৰ্ঘ্য দিয়া আছে 1 গতিকে 1/1 হ'ব গতিকে এটো আহিব 1 ডায়োপ্টাৰ আৰু লেন্সৰ ক্ষমতাৰ একক ডায়োপ্টাৰ হয় এটো মনত ৰাখিবা এটো পৰীক্ষাত আহে গতিকে এটো বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 28 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে দাপোন এখনৰ পৰা যিমান দূৰত্বত থিয় নোহোৱা লাগে প্ৰতিবিম্বটো সদায় থিয় হ'ব লাগে চোৱা থিয় প্ৰতিবিম্ব কোনে কোনে গঠন কৰে এটা হৈছে তোমাৰ সমতল দাপোন আৰু এটা হৈছে তোমাৰ উত্তল দাপোন অবতল দাপোনে সদায় উল্টা প্ৰতিবিম্ব গঠন কৰে গতিকে ইয়াৰে তোমাৰ ডি নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছত তোমাৰ 29 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে এজন ব্যক্তিয়ে মেডিকেল পৰীক্ষা কৰি দেখিলে যে তেওঁৰ চকুৰ লেন্সৰ বক্ৰতা বৃদ্ধি পাইছে কোনটো দৃষ্টিত এটো ভুগি আছে এতে চকুৰ লেন্সৰ বক্ৰতা বৃদ্ধি পালে এই বেমাৰটো তোমাৰ কি হ'ব এই বেমাৰটো হ'ব তোমাৰ মায়োপিয়া এটো আৰু যদি চকুৰ বক্ৰতা যদি কমি যায় তেতিয়া হলে হেতু তোমাৰ হাইপাৰমেট্ৰোপিয়া হয় ঠিক আছে তো ইয়াৰে তোমাৰ 29 নম্বৰৰ এটো মায়োপিয়া বেমাৰটো হ'ব গতিকে ইয়াৰে তোমাৰ এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় ইয়াৰ পিছত তোমাৰ 30 নম্বৰ কোৱেশ্চনটো চোৱা এতে মানুহৰ চকুৱে লেন্সৰ ফোকাস দৈৰ্ঘ্য হালসলনি কৰি বিভিন্ন দূৰত্বত অৱস্থিত বস্তুত ফোকাস কৰিব পাৰে ইয়াৰে কাৰণ কি ইয়াৰে কাৰণ হৈছে তোমাৰ উপযোজন ক্ষমতা আৰু এটা কথা মনত ৰাখিবা উপযোজন ক্ষমতাত সহায় কৰে কোনে
এইটো চিলিয়াৰী পেশীয়ে বা চিলিয়াৰী মাছলছে আমাক কি কৰে সহায় কৰে ইয়াৰ পিছত কোৱেশ্চনটো চোৱা 31 নম্বৰ কোৱেশ্চনটো কি কৈছে এইটো 31 নম্বৰ আকাশৰ ৰং নীলা হোৱাৰ কাৰণ কি আকাশৰ ৰং নীলা হোৱাৰ কাৰণ কি আছিল এইটো স্কেটাৰিং অফ লাইট পোহৰৰ বিক্ষেপণ এইটো পোহৰৰ প্ৰতিফলনটো নহয় ৰিফ্লেকশন বুলি কৈছে আৰু ডিসপাৰশন বুলি কৈছে তো ইয়াৰে সি নম্বৰ অপশনটো কাৰেক্ট 32 নম্বৰ সা তলৰ কোনটো বৰ্তনীৰ বিভৱবেদ নিৰ্ণয় কৰাত ব্যৱহাৰ কৰা হয় সো বিভৱবেদ কোনে নিৰ্ণয় কৰে ভোল্ট মিটাৰে এটো বি নম্বৰ অপশনটো কারেক্ট হয় এই মিটারে প্রবাহ জোখে গ্যালভানোমিটারে প্রবাহৰ উপস্থিতি জোখে আৰু মাল্টিমিটারে তোমাৰ এটো পরিবাহী তার এডাল টেস্ট করার কারণে মাল্টিমিটার ইউজ করা হয় যত তোমার এমিটার ভোল্টমিটার আৰু তো গ্যালভানোমিটার আৰু ভোল্টমিটার গুটিকেটা কানেক্ট থাকে ইয়াৰ পিছত সোৱা 33 নম্বৰ কোৱেশ্চনটো সোৱা 33 নম্বৰ কোৱেশ্চনত কি কৈছে এটো 100 কুলম্ব আধানযুক্ত এটা ভালভৰ মাজেদি 5 মিনিটৰ বাবে বিদ্যুৎ প্ৰবাহিত হৈছে বাল্বটোৰ মাজেদি কিমান বিদ্যুৎ প্ৰবাহিত হল এতে সোৱা আমি সকলে জানো তোমাৰ I = কি Q/T ঠিক আছে I = Q/T এতে আধানৰ মান দি আছে তোমাৰ কিমান 100 আৰু এতে টাইম দি আছে 5 মিনিট তো 5 মিনিট হলে সেকেন্ডত নিলে এটো কি হ'ব সেকেন্ডত নিলে এটো হ'ব তোমাৰ 5 * 60 মানে 5 6 * 30 এটো হ'ব 300 সেকেন্ড গতিকে 100/300 এটো 0 0 ক্যান্সেল যাব ইফালে 0 0 ক্যান্সেল যাব গতিকে ওভারঅল 1/3 একক 3 ৰে হৰণ কৰা পয়েন্ট দিলে 0 এটো 3 3 * 9 ইফালে আকৌ 1 থাকিব এটো পয়েন্ট দিলে আকৌ 0 আহিব আকৌ 3 বাৰ যাব তো 0.33 আহিব এটো ডি নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চা 34 নম্বৰ কোৱেশ্চনত কি কৈছে এতে ৰোধক আৰু প্ৰবাহৰ মাজৰ সম্পৰ্ক কি হয় এতে ৰোধক আৰু প্ৰবাহৰ মাজৰ সম্পৰ্ক চা যদি ৰোধ যদি বাঢ়ে তেতিয়াহলে প্ৰবাহ কমিব আৰু প্ৰবাহ যদি কমে তেতিয়াহলে ৰোধ বাঢ়িব অৰ্থাৎ তোমাৰ ৰোধ যেটো আছে এটো ৰোধটো তোমাৰ ইনভার্সলি প্ৰপোৰ্শনাল টু কি হয় কারেন্ট হয় মানে প্ৰবাহ হৈছে তোমাৰ ৰোধৰ ব্যস্তানুপাত বা ৰোধ হৈছে প্ৰবাহৰ ব্যস্তানুপাত তো ইয়াতে তোমাৰ কি কৈছে ইয়াতে তোমাৰ এটো চা এটো প্ৰত্যক্ষভাৱে বুলি কৈছে গতিকে এটো তো হ'ব নোৱাৰে এটো বিপৰীত ফালে হ'ব লাগিব ইনভার্সলি ৰিলেটেড টু দিছ আদাৰ এটো বি নম্বৰ অপশনটো কারেক্ট অপশন হয় এটো বি নম্বৰটো কারেক্ট অপশন ইয়াৰ পিছত কোৱেশ্চনটো চা 35 নম্বৰ কোৱেশ্চনটো এতে তোমাৰ কি কৈছে তলৰ কোনটো ৰাখিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে তো বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে এতে কোনটো ৰাখি এটো I/R² এটো বি নম্বৰ অপশনটো কারেক্ট অপশন হয় আৰু তোমাৰ যেটো 36 নম্বৰ কোৱেশ্চন এটো তোমালোকৰ কিতাপৰ যেটো বিদ্যুৎ প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়া আছে চুম্বকীয় ক্ৰিয়া এটোৰ পৰা দিছে এটো এক্সাম্পলৰ হয় কোৱেশ্চনটো চিত্ৰত দেখুৱাৰ দৰে ইলেক্ট্ৰন এটাৰ চুম্বক ক্ষেত্ৰৰ লম্বভাৱে সোমাইছে ইলেক্ট্ৰনৰ ওপৰত ক্ৰিয়া কৰা বলৰ দিক কি হ'ব এতে ইলেক্ট্ৰন আহিছে ইফালে তো বিদ্যুৎ প্ৰবাহ কোনফালে হ'ব ইফালে হ'ব এফালে আছে চুম্বক ক্ষেত্ৰ তেতিয়াহলে তোমাৰ বল কোনফালে হ'ব ভিতৰ ফালে যাব এনেকে ভিতৰ ফালে সোমাই যাব বুজি পাইছা এটো তোমাৰ এটো ডি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব এটো ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 37 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে এতে সলেনাইড কুণ্ডলী এটা বৈদ্যুতিক প্ৰবাহিত হলে চুম্বক ক্ষেত্ৰ কি হয় পৰিৱৰ্তন নহয় সকলো অংশতে সেম থাকে এটো তোমাৰ সি নম্বৰ অপশনটো কারেক্ট অপশন এটো সকলো অংশতে সেম থাকে এটো সি নম্বৰটো কারেক্ট অপশন হয় ইয়াৰ পিছত 38 নম্বৰ কোৱেশ্চনত কি কৈছে এটো বিদ্যুৎ আবেশৰ পৰিঘটনা কি হয় বিদ্যুৎ আবেশৰ পৰিঘটনা হৈছে তোমাৰ চুম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আবিষ্ট প্ৰবাহৰ সৃষ্টি হোৱা প্ৰক্ৰিয়া এটো তোমাৰ সি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এটো কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো কিন্তু তোমাৰ যোৱা বছৰ এনেকুৱা ধৰণৰ কোৱেশ্চন আহা নাই এই বছৰ আহিছে তো এই কোৱেশ্চনবোৰ তোমালোকে ভালদৰে প্ৰেক্টিস কৰিবা যোৱা বছৰৰ প্ৰি-বোৰ্ড এক্সামিনেশনৰ অসমৰ প্ৰতিটো জিলাৰে কোৱেশ্চন পেপাৰ মই সলভ কৰিছো তোমালোকে প্লেলিষ্টত গৈ চাই লোৱা 39 নম্বৰ কোৱেশ্চনটো কি কৈছে চা এতে তলৰ কোনটো পৰম্পৰাগত শক্তিৰ উৎস বায়ু শক্তিটো পৰম্পৰাগত নহয় ভূতাপীয় শক্তি পৰম্পৰাগত নহয় এতে তৰংগ শক্তিটো পৰম্পৰাগত নহয় তেৰে শুদ্ধ উত্তৰ হ'ব এটো তো বি নম্বৰটো নিউক্লিয় শক্তি ইয়াৰ পিছত কোৱেশ্চনটো চা 40 নম্বৰ কোৱেশ্চনটো কি কৈছে এতে তলৰ প্ৰক্ৰিয়াসমূহৰ ভিতৰত কোনটো ভূতাপীয় শক্তিৰ কেন্দ্ৰৰ কাম-কাজ ব্যাখ্যা দিয়ে এতে তোমাৰ ভূতাপীয় বুলি কৈছে তো ভূতাপীয় বুলি ক'লে তোমাৰ এটো কি হ'ব ভূতাপ মানে বিদ্যুৎ উৎপাদন কৰিবলৈ ভূতাপ শক্তি ইউজ কৰা হয় এটো বি নম্বৰ অপশনটো কারেক্ট অপশন হয় এটো বিদ্যুৎ উৎপাদন কৰিবলৈ এটো ব্যৱহাৰ কৰা হয় ইয়াৰ পিছত 41 নম্বৰ কোৱেশ্চনটো চোৱা এতে কি কৈছে তলৰ কোনটো শক্তিয়ে
পৰিৱেশতন্ত্ৰৰ জৈৱিক উপাদানৰ সৈতে অজৈৱিক উপাদানৰ পাৰস্পৰিক ক্ৰিয়া দেখাইছে। এটা জৈৱিক উপাদান হ'ব লাগিব আৰু এটা অজৈৱিক উপাদান হ'ব লাগিব। ইয়াৰ শুদ্ধ উত্তৰ হ'ব চি নম্বৰটো। এইটো চা, কেঁচু এটা জৈৱিক উপাদান হয়। মানে জৈৱিক উপাদান মানে কি? প্ৰাণী। জৈৱিক উপাদান মানে প্ৰাণী বুজাইছে। তো কেঁচু এটা প্ৰাণী হয় আৰু মাটিত গাঁত খান্দিছে, মাটি এটা অজৈৱিক উপাদান হয়। গতিকে ইয়াৰে চি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 42 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াতে কি কৈছে, কোনটো গোটা আৱৰ্জনা জৈৱ পচনশীল নহয়? তো পচনশীল নহয় কোনটো? য'ত পলিথিন থাকিব সেইটো। বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, 43 নম্বৰ কুৱেশ্যনটো চোৱা। 43 নম্বৰ কুৱেশ্যনত কি কৈছে, ইয়াতে পৰিৱেশ ৰক্ষাৰ পদ্ধতিৰ ভিতৰত কোনটো পদ্ধতি তুমি গ্ৰহণ কৰিবা? একক ব্যৱহাৰ প্লাষ্টিকৰ মোনা ব্যৱহাৰ কৰিবলৈ অস্বীকাৰ কৰা, ৰিফিউজ টু ইউজ, হয়নে? এইটোতো নহয়, এইটো তোমাৰ একক ব্যৱহাৰ কৰা প্লাষ্টিকৰ মোনা ব্যৱহাৰ কৰিবলৈ অস্বীকাৰ কৰা। একক ব্যৱহাৰ মানে এবাৰ ব্যৱহাৰ কৰাৰ পিছত সেইটো আৰু ব্যৱহাৰ নকৰিলোঁ, পেলাই দিলোঁ। গতিকে এইটো আমাৰ কেনেকৈ হ'ল? এইটোতো নহয়। কাগজৰ মোনা ব্যৱহাৰ হ্ৰাস কৰা, এইটো বঢ়াবহে লাগে, এইটো কমালে কেনেকুৱা হ'ব? আৰু ইয়াতে কৈছে একক ব্যৱহাৰৰ মোনা পুনৰ ব্যৱহাৰ কৰা। এইটো চি নম্বৰটো, এইটো মানে এটা বস্তুটো আমি বাৰে বাৰে ব্যৱহাৰ কৰিম, যাতে আমি নতুনকৈ আৰু বেছিকৈ কৰিব নালাগে। আৰু পেলনীয়া খাদ্যৰ পুনৰ ব্যৱহাৰটো, খাদ্য বস্তু পেলাই দিলে সেইবোৰ বস্তু খাব নোৱাৰি। গতিকে এইটো চি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 44 নম্বৰ কুৱেশ্যন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ। আৰু তোমালোকে আজি এই কুৱেশ্যন পেপাৰটোত কিমান মাৰ্কৰ তোমালোকৰ কাৰেক্ট হ'ল তোমালোকে কমেণ্ট কৰি জনোৱা। তোমালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনোৱা, তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰা। 44 নম্বৰ চোৱা, তলৰ কোনটো ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ বাবে বহনক্ষম উন্নয়নৰ এটা উদাহৰণ হয়? ইয়াতে কৈছে জল সম্পদ পৰিষ্কাৰ কৰা, পানী মানে চাফা কৰি ৰাখা, এইটোতো হ'ব পাৰে। তাৰ পিছৰ অপশ্যনকেইটা চাই লওঁ ৰ'বা। বিকল্প ইন্ধন, জলাশয় বিচাৰি লোৱা, জলাশয়, এইটো ফাইণ্ডিং এল্টাৰনেট ফিউল ৰিজাৰ্ভেশ্যন। ইয়াতে ফিউল ৰিজাৰ্ভেশ্যন কৈছে, ইয়াতে আকৌ জলাশয় কৈছে, বুজি নাপালোঁ। তো ইয়াতে তোমাৰ এই অপশ্যনটোতো নহ'ব। ইয়াৰ পিছত কৈছে তোমাৰ নতুন উদ্যোগ স্থাপনৰ বাবে বনাঞ্চল পৰিষ্কাৰ কৰা, এইটো বনাঞ্চল পৰিষ্কাৰ কৰা কেতিয়াও হ'ব নোৱাৰে। খননৰ পিছত, এইটো খননৰ পিছত মানে খনন কৰাটোৱে ভুল, তাৰপিছত আৰু কি চাম, হয়নে? গতিকে তোমাৰ ইয়াতে এইটো এ নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 45 নম্বৰ কুৱেশ্যনটো চোৱা। 45 নম্বৰ কুৱেশ্যনটো তোমাৰ কি কৈছে, ইয়াতে কোনটো বিকল্পই জীৱাশ্ম ইন্ধনক শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰাৰ অসুবিধা ব্যাখ্যা কৰে? ইয়াতে জীৱাশ্ম ইন্ধন আমি কিয় ব্যৱহাৰ কৰিব নালাগে সেইটোৰ কথা সুধিছে। ই জ্বলিলে বায়ুমণ্ডলৰ ক্ষতিকাৰক গেছ নিৰ্গত কৰে, এইটোতো কাৰেক্ট হয়। ই পৃথিৱীক গভীৰতাৰ পৰা নিষ্কাশন কৰা হয়, এইটো তোমাৰ প্ৰস্তুত প্ৰণালীৰ কথা কৈছে। জ্বলন প্ৰক্ৰিয়াত অক্সিজেন ব্যৱহাৰ কৰে, এইটো প্ৰস্তুত প্ৰণালী বা তোমাৰ এইটো ব্যৱহাৰৰ প্ৰণালী কৈ আছে। ইয়াক পৰিবহণ কৰাটো সহজ, এইটো নহয়। ইয়াৰে এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল আমাৰ 45টা MCQ। তো বহুত ইজি আছিলে এই কুৱেশ্যন পেপাৰখন বেলেগ জিলাৰ তুলনাত। মাজুলী জিলাৰটো কিন্তু মানে অলপ ডিফাৰেণ্ট টাইপৰ কুৱেশ্যন আছে, তোমালোকে ভিডিঅ'টো চাই ল'বা। মানে বাকী জিলাৰ তুলনাত এইটো বহুত ইজি কুৱেশ্যন হৈছে। তো ইয়াতে চোৱা, তোমাৰ যিকেইটা লং কুৱেশ্যন আহিছে, লং কুৱেশ্যনকেইটা বহুতেই ফেভাৰেবল কুৱেশ্যন হয়, ইজি কুৱেশ্যন হয়। এইটো বেলেগ জিলাত কিন্তু ইমান ইজি কুৱেশ্যন অহা নাই, তোমালোকে বেলেগ জিলাৰ কুৱেশ্যন পেপাৰবোৰ চাই ল'বা। ঠিক আছে, মোৰ চেনেলতে পাই যাবা, ছায়েন্স আৰু মেথছৰ 100% তোমালোকে পাই যাবা। ইয়াতে চোৱা, ভিডিঅ'টো কেনেকুৱা লাগিল লাইক কৰা, শ্বেয়াৰ কৰা আৰু কমেণ্ট কৰি জনোৱা তোমালোকে আজিৰ টেষ্টটোত কিমান নম্বৰ পালা। তো এইখিনি আছিল কুৱেশ্যন। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।